এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া। আগন্তুক সময়ত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে। নিশাৰ ভাগলৈ অত্যাধিকভাৱে বেয়া হ'ব বতৰ। আৰু ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু সময়ছোৱাত আপুনি সাৱধানে থাকক, পাৰিলে ঘৰৰ পৰা নোলাব। যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, নহ'লে কিন্তু মহা বিপদত পৰিব। অৱশ্যে জনাইছো বিগ ব্ৰেকিং জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে। সাৱধান ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ। আজিও বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে। নিশাৰ ভাগলৈ অধিক বেয়া হৈ পৰিব বতৰ। ৰাজ্যৰ ২৬খন জিলালৈ সংকেত প্ৰদান কৰা হৈছে, মহা বিপদৰ সংকেত। ২৬খন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অনাগত দুদিনলৈ ৰাজ্যজুৰি হাহাকাৰ পৰিৱেশৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে আপুনি সাৱধান হওক, সতৰ্ক হৈ থাকক, নহ'লে কিন্তু মহা বিপদত পৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ সলনি হৈছে বতৰ। আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে। ২৬খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গুৰুতৰ সতৰ্কবাণী। এই সময়ছোৱাত যদি আপুনি বাহিৰলৈ ওলায় তেনেহ'লে কিন্তু মহা বিপদত পৰিব। আপোনাকো মহা বিপদত পেলাব, যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাংঘাতিকভাৱে বৰষুণ। অনাগত ৪৮ ঘণ্টাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু অধিক বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাই এলাৰ্টত ৰখা হৈছে ২৬খনকৈ জিলাক। ২৬খনকৈ জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অতি যদি প্ৰয়োজন নহয় তেনেহ'লে আপুনি ভুলতো বাহিৰলৈ নোলাব, নহ'লে কিন্তু মহা বিপদত পৰিব। যিকোনো মুহূৰ্ততে নামিব পাৰে কৃত্ৰিম বান আৰু ধুমুহাৰ সংঘাৰ। ধুমুহা, প্ৰবল ধুমুহাৰ আশংকা প্ৰকাশ কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। ২৬খন জিলালৈ মহা বিপদৰ সংকেত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক সময়ত বতৰ অধিক কাল ৰূপ ধাৰণ কৰিব। আৰু গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ যেন সৃষ্টি হৈছে। মহানগৰীত আৰু অধিক ভয়াৱহ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে মহানগৰবাসীয়ে ভুলতো বাহিৰলৈ নোলাব। কেৱল মহানগৰবাসীয়ে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ কি উজনি, কি নামনি, কি মধ্য অসম, কি উত্তৰ অসম, কি বৰাক, কি কাৰ্বি আলং সকলোতে দেখিবলৈ পোৱা গৈছে সাংঘাতিকভাৱে বৰষুণ। পুৱাৰ ভাগৰ পৰা নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো অত্যাধিক বৰষুণৰ ফলত যিসমূহ পাহাৰীয়া অঞ্চল আছে, পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনা আছে। আৰু বৰষুণৰ ফলতে যিসমূহ চহৰ অঞ্চলত কৃত্ৰিম বানৰ আশংকা প্ৰকাশ কৰা হৈছে। কৃত্ৰিম বান হৈ পৰিব। কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল, কালি দিনৰ ভাগত আৰু ৰাতিৰ ভাগত সাংঘাতিকভাৱে বৰষুণ হোৱাৰ ফলত যোৰাবাটত নেৰানেপেৰা বৰষুণৰ ফলতে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এই মুহূৰ্তত কৃত্ৰিম বানে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। আৰু সেইবাবে মহানগৰীবাসী আপোনালোকে ভিতৰতে সোমাই থাকক, বাহিৰলৈ নোলাব, কিয়নো মহা বিপদত পৰিব। এই মুহূৰ্তত গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। কৃত্ৰিম বানৰ এতিয়ালৈকে আতংক এই মুহূৰ্তত বিৰাজ কৰিছে, কাৰণ কৃত্ৰিম বান এতিয়াও শেষ হোৱা নাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে সাংঘাতিকভাৱে বৰষুণ আহিছে। নিশাৰ ভাগলৈ বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে কেৱল বতাহ বৰষুণেই নহয়, বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। নিশাৰ ভাগলৈ অধিক ভয়াৱহ হৈ পৰিব বতৰ। আৰু শিলাবৃষ্টিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ, আমি দৃশ্যাংশ দেখুৱাইছোঁ। বতাহ বৰষুণ আহিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে। পুৱাৰে পৰা মুষলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীতো বতৰ বেয়া। গুৱাহাটী মহানগৰীত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে। আৰু এই সময়ছোৱাত আপুনি বাহিৰলৈ ভুলতো নোলাব, নহ'লে কিন্তু মহা বিপদত পৰিব। এই মুহূৰ্তত আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু বৰষুণ আহিছে। ২৬খন জিলালৈ যিহেতু মহা বিপদৰ সংকেত প্ৰদান কৰা হৈছে, হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? পুৱাৰ ভাগৰ পৰা ৰাজ্যত নেৰানেপেৰা বৰষুণ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। প্ৰথমটো কমেণ্ট পঢ়িছোঁ, প্ৰত্যুষ বিশ্বাসে কমেণ্ট কৰিছে মৰিগাঁৱৰ পৰা কমেণ্ট কৰিছে। অনিল গগৈ কমেণ্ট কৰিছে সাংঘাতিকভাৱে বৰষুণ তুলিছে, গুৱাহাটীৰ পৰা কৈছে। আৰু আপুনি ক'ৰ পৰা চাই আছে? আপুনি যদি গুৱাহাটী মহানগৰীৰ বাসিন্দা তেনেহ'লে কিন্তু ভুলতো বাহিৰলৈ নোলাব, কিয়নো গুৱাহাটীত কৃত্ৰিম বানৰ ফলতে হাহাকাৰ অৱস্থা, যন্ত্ৰণাময় পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি যদি নিজৰ প্ৰিয় বাহনখন লৈ গুৱাহাটী মহানগৰীলৈ ওলাই আহে তেনেহ'লে আপোনাৰ বাহনখন নষ্ট হৈ পৰিব। আপুনি ভুলতো নোলাব, আপুনি নিজেই ফচি থাকিব। তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। কালিৰ দিনটো, কালি নিশালৈকে দেখিবলৈ পোৱা গৈছে
যোৰাবাটৰ পৰা সোণাপুৰলৈকে সাংঘাতিকভাৱে তীব্ৰ যান-জঁট দেখিবলৈ পোৱা গৈছে। কেৱল যোৰাবাটৰ পৰা সোণাপুৰলৈকে নহয়, গুৱাহাটী মহানগৰীৰ মাজভাগত দেখিবলৈ পোৱা গৈছে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিলে। দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে, কিলোমিটাৰ পৰ্যন্ত দীঘলীয়া শাৰী আৰু তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে। ৰাজ্যৰ জনতাৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছিল। কালি নিশাৰ ভাগত উজনি আৰু নামনিৰ যি যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিলে আৰু ঘণ্টাৰ পিছত ঘণ্টা একে ঠাইতে যান বাহন ৰৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিলে, লৰচৰ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিলে। আৰু এম্বুলেন্স পৰ্যন্ত কালি তীব্ৰ যান-জঁটত ফচি আছিলে, এম্বুলেন্স পৰ্যন্ত যাব পৰা নাছিলে। আৰু বিলাসী বাহন তাতে এৰি থৈ গৰাকীয়ে গুচি গৈছিলে। কৃত্ৰিম বানৰ কবলত পৰিছিলে, যিহেতু সাংঘাতিকভাৱে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিলে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত। আৰু কৃত্ৰিম বানতেই নিজৰ প্ৰিয় বাহনখন থৈ গুচি গৈছিল গৰাকী। সাংঘাতিকভাৱে ভয়ংকৰ অৱস্থাই বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত। আৰু আপুনি বাহিৰলৈ নোলাব যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে। দিনৰ ভাগত আপুনি যেতিয়ালৈকে বতৰ ভাল নহয়, বতৰৰ পৰিস্থিতি যেতিয়ালৈকে ভাল সুস্থিৰ নহয়, তেতিয়ালৈকে কিন্তু বাহিৰলৈ নোলাব, নহ'লে কিন্তু মহা বিপদত পৰিব। এই বতৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ, গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আপুনি চাওক, সাংঘাতিকভাৱে বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। সেই বৰষুণ এৰাৰ কোনো নাম নাই। বৰষুণ নেৰা-নেপেৰা বৰষুণৰ ফলতে বিধ্বস্ত হৈ পৰিছে জনজীৱন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল বৰষুণেই নহয়, ধুমুহা আহিছে আৰু ধুমুহাৰ ফলতেই জনজীৱন বিধ্বস্ত হৈ পৰিছে, হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। বৰষুণ নেৰা-নেপেৰা দিনৰ ভাগতে সাংঘাতিকভাৱে পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে। বতৰ বেয়া হৈ পৰিছে। হোজাইৰ পৰা কমেণ্ট কৰিছে জুনিত আহমেদে, কমেণ্ট কৰিছে হোজাইৰ পৰা। মহিৰ হুছেইনে কমেণ্ট কৰিছে বৰপেটা আমি বাৰিছ হৈ ৰহা হে অভি। মনিৰ আহমেদে কমেণ্ট কৰিছে বৰপেটাত বৰষুণ দি আছে। আমাৰ কাৰ্বি আংলঙৰ ফালে বৰষুণ দিছে বুলি কমেণ্ট কৰিছে। মৰিগাঁৱৰ পৰা কমেণ্ট কৰিছে প্ৰত্যুষ বিশ্বাসে। জান আছামে কমেণ্ট কৰিছে। বিভিন্ন প্ৰান্তত আমি জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। অত্যাধিকভাৱে বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। নিশাৰ ভাগলৈ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে। আপুনি যদি ঘৰৰ ভিতৰতে আছে তেনেহ'লে কিন্তু বাহিৰলৈ নোলাব। আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলৰ বাবে জনাই আছোঁ, আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেনেহ'লে কিন্তু বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। তাৰ ফলত হাহাকাৰ অৱস্থাৰ ভুক্তভোগী আপুনি। আৰু সেইবাবেই আপুনি বাহিৰলৈ নোলাব, মহা বিপদত পৰিব। আপোনাৰ প্ৰিয় বাহনখন লৈ ভুলতো নোলাব বাহিৰলৈ, কিয়নো যদি বাহিৰলৈ ওলাই আপোনাৰ বাহনখন নষ্ট হৈ পৰিব। আৰু অত্যাধিকভাৱে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ গুৱাহাটীৰ প্ৰান্তে কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ লগতে বতাহ ধুমুহা আহিছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 26খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে। 26খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ বতাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আৰু আগন্তুক সময়ত অধিক ভয়াৱহ হৈ পৰিব বতৰ আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে। প্ৰচণ্ড কাণ তাল মাৰি যোৱা বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে। আৰু নিশাৰ ভাগলৈ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে, বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে। আৰু এই সময়ছোৱাত আপুনি সুৰক্ষিত হৈ থাকক, ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আপুনি নহ'লে কিন্তু মহা বিপদত পৰিব। আমি জনাইছোঁ মুষলধাৰ বৰষুণ দেখিবলৈ পাব। আগন্তুক দিনত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে। আৰু এইকেইদিন বতৰ অতিকৈ বেয়া হৈ পৰিছে। ধাৰাসাৰ বৰষুণত ৰাজ্যবাসী ডুব গৈ আছে। গোৱালপাৰাত বতৰ বেয়া, আজিজুৰ ৰহমানে কমেণ্ট কৰিছে। মাকুমৰ পৰা কমেণ্ট কৰিছে মঞ্জু গোহাঁই, কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। আৰু এই সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব, নহ'লে কিন্তু মহা বিপদত পৰিব। ৰাজ্যৰ সাধাৰণ ৰাজ্যবাসী বতৰে ভয়ংকৰ ধাৰণ কৰিব। ৰাজ্যৰ 26খন জিলালৈ মহা বিপদৰ সংকেত প্ৰদান কৰা হৈছে। আৰু আজি ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে আপুনি সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে কিন্তু বাহিৰলৈ নোলাব, মহা বিপদত পৰিব পাৰে আপুনি। বিশেষকৈ গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলে নোলাব বাহিৰলৈ। কামপুৰৰ পৰা কমেণ্ট কৰিছে হাৰুণ মহম্মদে, কমেণ্ট কৰিছে চিটু বিশ্বাসে, কমেণ্ট কৰিছে হোজাইৰ পৰা কমেণ্ট কৰিছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা, কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ লগতে ধুমুহা আহিছে। গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। বানপানী হৈ গৈছে, খান ভাই লিখিছে বানপানী হৈ গৈছে, মৰাণত বেয়া বুলি লিখিছে বতৰ। আৰু অত্যাধিক বৰষুণৰ ফলতে মৰাণত অৱস্থা বেয়া হৈ পৰিছে লিখিছে খান ভাই। বিভিন্ন প্ৰান্তত আমি জনাই আছোঁ কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ লগতে বতাহ ধুমুহা আহিছে। আৰু আগন্তুক সময়ত বতৰে অধিক কালৰূপ ধাৰণ কৰিব। আৰু 26খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু এই সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব, যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, মহা বিপদত পৰিব।
সাৱধান ৰাজ্যবাসী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বতৰ অত্যাধিকভাৱে বেয়া হ'ব আগন্তুক সময়ত লখিমপুৰ বিহপুৰীয়াত ধুমুহা বৰষুণ দি আছে দিনু বিশ্বাসে কমেণ্ট কৰিছে লখিমপুৰৰ বিহপুৰীয়াত বহুত ধুমুহা বৰষুণ জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ লগতে ধুমুহা আৰু গুৱাহাটী মহানগৰীতো এই মুহূৰ্তত বৰষুণ আহিছে মৃদু বতাহৰ লগতে বৰষুণ আহিছে আৰু নিশাৰ ভাগলৈ বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে সাংঘাতিকভাৱে বৰষুণ দেখিবলৈ পোৱা গৈছে বতৰে কাল ধাৰণ কৰিব নিশাৰ ভাগলৈ বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকক সতৰ্ক হৈ থাকক আৰু যিহেতু কৃত্ৰিম বানত বিনষ্ট হৈ পৰিছে গুৱাহাটী মহানগৰবাসী কৃত্ৰিম বানত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে কালি দেখিবলৈ পোৱা গৈছে কালিৰ পৰাই সাংঘাতিকভাৱে সাগৰ সদৃশ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বাপু বৰাই কমেণ্ট কৰিছে মৰিগাঁৱৰ পৰা বিভিন্ন প্ৰান্তত বৰষুণ লগতে বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত কলা ডাৱৰ দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগলৈ বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ছোৱাত আপুনি ভুলতো নোলাব বাহিৰলৈ নহ'লে কিন্তু মহাবিপদ হ'ব আপোনাৰ সৈতে